Hello everyone, নমস্কাৰ, welcome back to my another new video. আৰু পোনপ্ৰথমে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু একদম আজি বিচনাৰ পৰা সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ দিনটো কি কৰোঁ আপোনালোকক থুলমূলভাৱে অলপকৈ দেখাব চেষ্টা কৰিম, যিহেতু আজি সকলোৱে পিকনিক খাব, আমিও অকণমান ট্ৰাই কৰিম পিকনিক এটা কৰিবৰ কাৰণে, তো সেইখিনি আপোনালোকক দেখাম আৰু বজাৰ সমাৰবিলাক কেনেকৈ কৰা যায়, ক'ত কৰা যায় সেইখিনি আপোনালোকক দেখাম। তো আপোনালোকে আজিৰ দিনটো কি কৰে সেইখিনি জনাব। তো সেইকাৰণে একেবাৰে মই মুখ একো ধোৱা নাই, মুখখন অকণমান ফুলা হৈ আছে, চকুবিলাক লাল হৈ আছে, কিন্তু একো পাৰ্টি কৰা নাই, এইটো মানে উঠাৰ কাৰণে এনেকুৱা হৈ গৈছে। তো আপোনালোকক আজি গোটেইখিনি অলপ সৰুকৈ মানে পাৰ্টবিলাক দেখাব চেষ্টা কৰিম আজিৰ দিনটোৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু এয়া ৰাতিপুৱা কুঁৱলীয়ে মই খিৰিকীখন জাষ্ট খুলি দিছোঁ, কিন্তু বাহিৰ ফালে একো দেখা নাযায়। তো দেখাই থাকিম, আপোনালোকে চাই থাকিব, আজি কানেক্ট হৈ থাকিব মোৰ লগত। বিচনাৰ পৰা উঠাই নাই আৰু উঠি আজি মোক ঘৰটো অকণমান চাফা কৰিব লাগিব, এইবিলাক একদম ইনডিচিপ্লিন হৈ আছে। তো এইটোৱে হ'ল মোৰ ৰুমটো, একেবাৰে থুলমূলকৈ দেখাই দিলোঁ, মই উঠাই নাই। তো উঠি মেলি আপোনালোকক দেখাই আছোঁ আৰু আগত এইখিনি চাফা কৰি লওঁ। উঠিয়ে জাম্পাৰটো পিন্ধি ল'লোঁ, ইমান ঠাণ্ডা লাগিছে। তো এয়া বাহিৰখন চাওক, আপোনালোকক খিৰিকীখন মেলি দিছোঁ, কিন্তু একো দেখা পোৱা নাযায়, গোটেই কুঁৱলী হৈ আছে। আৰু এতিয়া উঠিলোঁ, মুখ চুখ ধুবই আছে, একো কৰা নাই। আৰু এইটোৱে হ'ল মোৰ ৰুমটো, এনেকৈ আছোঁ, এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই। তো এনেকৈ আধালেটীয়া হৈ আছোঁ, 50% হৈছে আৰু 50% কাম বাকী আছে। তো এয়া আপোনালোকক এনেকৈ থুলমূলভাৱে দেখালোঁ। এইখিনি আগত চাফা কৰি লওঁ, তাৰপাছত ওলাই যাম আজি পিকনিক কৰিবৰ কাৰণে আৰু আপোনালোকক দেখুৱাই থাকিম। ধুনীয়া দিছ, বিলাহীও লাগিব, পিঁয়াজ আছে, আলুটো সেইদিনাখন নিচং আলুবোৰ আছিলকৈ, পিঁয়াজ চেংকাত দিবি তো দুইটামান। লাগতিয়াল শাক পাচলি আৰু মাছ মাংসৰ বজাৰ কৰিবৰ কাৰণে, যিহেতু বুধবাৰ টেঙাইগাঁও বজাৰখনতে গ'লোঁ আৰু ইয়াতে প্ৰয়োজনীয় বস্তু সকলোখিনি পাই গ'লোঁ। শাক পাচলি কমকৈ লোৱা হৈছে, শাক পাচলিৰ দোকান আজি ইমান বেছি নাই, অন্য দিন অলপ ভিৰ থাকে, কিন্তু আজি ভিৰটো অকণমান কম। তো মাছ ল'লোঁ আৰু ব্ৰইলাৰ মাংস ল'লোঁ। আৰু এয়া মাছৰো আজি ভিৰ বহুত বেছি নাই, কাৰণে মই সোনকালে যোৱাৰ কাৰণে এনেকুৱা হ'ল। তো মাছ এনেকুৱা এটা ল'লোঁ 150 টকা দি। আৰু এইফালে এতিয়া আহি গ'লোঁ পিকনিক স্পটত, আমাৰ ভূমেশ্বৰ পাহাৰত। এয়া আমাৰ পিকনিক স্পট, এয়া আমি আহি ৰেডি হৈ গ'লোঁ ইয়াতে। স্পটত আহি পাই একদম হাতে কামে লাগি গৈছোঁ, নহ'লে খোৱা বহুত বেছি দেৰি হৈ যাব, যিহেতু আমাৰ কাষৰ যিবিলাক আছিল পিকনিক খোৱা পাৰ্টি, সিহঁতে ইতিমধ্যে খোৱাবিলাক বনাই আছিল আৰু আমাৰ বহুত বেছি দেৰি হৈ গৈছে। তো ভাবিলোঁ এনেকৈ বহি থাকিলে নহ'ব, চবকে এনেকৈ হাতে কামে লগাই দিছোঁ, যিটো কাম কৰিব পাৰে সেইটোৱে কৰক, কিন্তু কাম সোনকালে হ'ব লাগিব। এনেকৈ আমি সকলোৱে মিলি কাম কৰাত লাগি গ'লোঁ। এয়া পনীৰ, আজি আমাৰ গৈ পাওঁতে অলপমান দেৰি হ'ল আৰু আমি ঘৰৰ পৰা 11:30 বজাত ওলাইছোঁ। তো পাহাৰত গৈ পাওঁতে 12টা মানে বাজি গ'ল আৰু বস্তুখিনি ৰেডি কৰোঁতে মেলোতে প্ৰায় 1টা বাজিবৰ সময় হ'ল। আৰু তেতিয়াহে আমাৰ ব্ৰেকফাষ্ট আমি কৰি পেলাই এয়া পনীৰখিনি প্ৰথমে আমি বনাই ল'লোঁ পনীৰখিনি। আৰু 50% কাম যেনিবা আমি আগতে কৰি থৈছে, ভাত চাতবিলাক আগতে বনাই থোৱাৰ কাৰণে ইমান বেছি প্ৰব্লেম হোৱা নাই। এয়া পনীৰ অকণমান জোল টাইপৰ কৰিছোঁ। পনীৰখিনি হোৱাৰ পাছতে এয়া মাছ ভজা আৰম্ভ কৰি দিছোঁ, যিহেতু আইটেম আজি খুব কমকৈ লৈছোঁ, কিন্তু কেইবাটাও আছে। মাছ মাংস পনীৰ তিনিওটাই আমি ৰাখিছোঁ, কাৰণ যি খাই খাব। আৰু যিহেতু বছৰৰ প্ৰথমটো দিন, এনেকৈ আমি কোনেও যাতে অভাৱটো অনুভৱ নকৰোঁ পিকনিকত, সেয়ে আৰু এয়া আমাৰ পাৰ্টি এটা দুটাকৈ আহি আছে, মানুহবোৰ কৰি আছে। এয়া আমাৰ একদম প্লাটন ৰেডি হৈ গৈছে এইফালে। আজি যে পিকনিক পাৰ্টিবোৰ চাৰিওফালে গান চান বজাই আছে আৰু এনেকৈ ভিডিঅ' কৰি আছোঁ, কপিৰাইট অহাৰ ভয়তে মই ভইচ অভাৰ এতিয়া দিব লগা হৈছে। মাছ মাংসটো আছেই বাৰু, তথাপিও মাছ মাংস থাকিলেও পিটিকা এটা থাকিলে ভাল লাগে, সেয়ে ভাবিলোঁ বেঙেনা পোৰা যাওক আৰু বেঙেনা পুৰি আমি পিটিকা কৰি খাওঁ, যিহেতু আমাৰ এইটো এটা পৰম্পৰাগত খাদ্য সম্ভাৰ বুলি ক'লেও ভুল নহয়। বেঙেনা পিটিকা, বেঙেনা পোৰা পিটিকা, আলু পোৰা পিটিকা, বিলাহী পোৰা পিটিকা খাই আমি বহুত বেছি ভাল পাওঁ। তো পিটিকা এটা থাকিলে ভাল লাগে।
গোটেই খানাখিনি বনাই মেলি হোৱাৰ পাছত অকণমান মেমৰিজখিনি ৰাখিবৰ কাৰণে ভিডিঅ' কৰাত লাগি গ'লোঁ আৰু বহুতকেইটা পিকনিক পাৰ্টি আমাৰ ওচৰে পাঁজৰে আছিল গতিকে সিহঁতকো অকণমান ভিডিঅ'ত ৰাখিব চেষ্টা কৰিছোঁ কিন্তু সিহঁতৰ ইতিমধ্যে হৈ গ'ল খোৱা পনীৰ আহি গৈছে একেবাৰে শেষত মাংসখিনি বনোৱা হ'ল ব্ৰইলাৰৰ মাংস যিহেতু সেইকাৰণে ঠাণ্ডা হ'লে খাব যিহেতু বেয়া লাগিব সেইকাৰণে ভাবিলোঁ যে মাংসখিনি একেবাৰে লাষ্টত বনাওঁ আৰু গোটেইখিনি হোৱাৰ পাছত মাংসখিনি বনালোঁ আৰু অকণমান গ্ৰেভি টাইপ কৰিছিলোঁ ইমান জোল কৰা নাই আৰু একেবাৰে পূৰা মানে মাছ ভাজি আছোঁ গাইছ এয়া মাছ আৰু আমাৰ ইফালে গোটেই প্ৰস্তুতি চলি আছে ইফালে খানা পিনা চলি আছে চাৰিওফালে এয়া এই মাছ একদম আগত দেখাং এইফালে আমাৰ পনীৰ বেঙেনা পিটিকা বিলাহী টক মাছ আৰু মাংস এই গোটেইখিনি আজি আমাৰ আইটেম হেপী নিউ ইয়াৰৰ খানা তো দেখাই আছোঁ আৰু আমাৰ প্লেয়াৰবিলাক এইবিলাক আমি এতিয়া কটাখানে আছো নাকি যদি এই যে চা পিকনিক এই আমি পিকনিক খাব আহিছোঁ আজি আমাৰ পিকনিক বহি আহিছে পুৰা হেল্ল' গাইছ আমি এতিয়া বন্ধুসকল দেখিছে আমি এতিয়া খাব বহিছোঁ একদম লাষ্ট মমেণ্ট 4:30 বাজি গ'ল এয়া কাহিখন দেখাই দিওঁ চাওঁ যদি কি আছে কোৱাচোন আইটেম মাংস আছে পনীৰ আছে সৰি আছে আৰু মাংস পনীৰ মাছ মাংস ব্ৰইলাৰ চিকেন মাছ তাৰপাছত পনীৰ আৰু বেঙেনা পিটিকা তো এইখিনিয়ে আজি আমাৰ থুলমূল পিকনিক আৰু টেঙা তো এইখিনি বেঙেনা এইবিলাক আমাৰ চৌকাটো এবাৰ দেখাই দিলোঁ পিকনিকটো খাইতো ভালেই লাগিল পূৰা এনজয় কৰিলোঁ ফূৰ্তি কৰিলোঁ কিন্তু পিকনিক খাই পেলাই তাৰ পাছত যে এই বাচন মাজিব পাইছোঁ এইটোহে আচল মজাটো এতিয়া ওলাই গৈছে পিকনিক খোৱাৰ গোটেই বাচনখিনি যে চাফা কৰিব পাইছোঁ এই উপায় নাই আৰু কি কৰিব বাচনখিনিতো লেতেৰা কৰি ঘৰত লৈ আহিব নোৱাৰোঁ তো যিমানখিনি পাৰোঁ তাতে অকণমান এনেকৈ চাফা কৰিলোঁ আৰু মাজি কুচি ধুই পখালি অকণমান চাফা কৰিলোঁ আমাৰ পিকনিক শেষ হ'ল এতিয়া আমি জুই পুৱাইছোঁ এইটো চৌকাতে আজি আমি বনাই খালোঁ এই চৌকাটোতে আজি আমি ভাত চাত গোটেই বনাই খালোঁ ভাতখিনি ঘৰতে বনোৱা হৈছে বাকী মাছ মাংস পনীৰ গোটেই আইটেমখিনি ইয়াতে কৰা হ'ল তো এয়া মানুহবিলাক একেবাৰে খালী হৈ গৈছে আমি শেষৰ ফালে আছোঁ আৰু লাষ্ট একদম হেল্ল' এভৰিৱান আজি গোটেই দিনটো ইমান বেছি ব্যস্ততাপূৰ্ণ এটা দিন মানে পাৰ কৰিলোঁ আজি নিচিনা এনেকুৱা দিন মানে ইমান ব্যস্ততাপূৰ্ণ দিন কেতিয়াবা পাৰ কৰিছোঁ নেকি মানে নিজকে আজি প্ৰশ্ন কৰিব লগা হৈছে তো ৰাতিপুৱা উঠিলোঁ আৰু আজিয়ে মানে এনেকুৱা এটা দিন য'ত মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ তাতে আজি শেষ কৰিব লগা হৈছে তো দিনটো পিকনিক এটা সৰুকৈ কৰিলোঁ আমাৰ ইয়াতে পাহাৰতে আৰু সেইখিনি কৰোঁতে মানে গোটেই দিনখিনি তেনেকৈ তাতে গুচি গ'ল বজাৰ কৰা মেলা বনোৱা মেলাৰ পৰা আদি কৰি তাৰপাছত ঘৰত আহিলোঁ আহি পেলাই এতিয়া একেবাৰে ভাগৰুৱা অৱস্থা চকু দুটা মানে ভালকৈ মেল খাব নোখোজে তো আশা কৰোঁ আপোনালোকৰ দিনটো আজি ভালেই গ'ল আৰু চবে এনজয় কৰিলে ফূৰ্তি কৰিলে পাৰ্টি চাৰ্টি কৰিলে চাগে তো আজিৰ ভিডিঅ'টো এনেকৈ সামৰিব ওলাইছোঁ তো নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম আপোনালোকৰ ওচৰলৈ আৰু এনেকৈ সৰু সৰু জীৱনৰ সৰু সৰু মুহূৰ্তবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম আপোনালোকে শ্বেয়াৰ কৰিব তো ভাল লাগিব আমি ইজনে আনজনৰ হাতে হাত ধৰি আগবাঢ়ি যাব লাগিব তো এই নতুন বছৰতে আপোনালোক সকলোৰে জীৱনত সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক তাকে কামনা কৰিছোঁ সকলোৱে ভালে কুশলে থাকিব আৰু ভিডিঅ'টো কোনে ক'ৰ পৰা চাই আছে কমেণ্ট কৰিলে ভাল লাগিব আৰু যদি কোনোবা প্ৰথম মানে নতুনকৈ চাইছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যিহেতু মোৰ ভিডিঅ' ৰেগুলাৰ দিয়া নহয় তো ইমান ছাবস্ক্ৰাইবাৰো নাই তো এইখিনি আপোনালোকে অলপ হেল্প কৰি দিব আৰু মোক এটা ফেমিলি মেম্বাৰ বাঢ়িলে বহুত বেছি ভাল লাগিব
তো আজি এনেকৈ পাৰ কৰিলোঁ পিকনিকৰ থুলমূল আভাসখিনি আপোনালোকক দিলে কি খালোঁ কি নাখালোঁ অলপ চলপ দেখাব চেষ্টা কৰিছোঁ দিনটো কি কৰিছোঁ কি কৰা নাই মানে দিনটো আজি এনেকৈ গুচি গ'ল আৰু তো ঠিক আছে ভিডিঅ'টো ইয়াতে সামৰোঁ আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে